মহিলাসকলে ঘৰত কেনেকৈ ইশা তাৰাবি আৰু বিতিৰ নামাজ আদায় কৰিব, নিয়ত কেনেকৈ কৰিব। নিয়ত যদি আপুনি আৰবিত নাজানে কোনো অসুবিধা নাই, অসমীয়াত কেনেকৈ আপুনি নিয়ত কৰিব মই ধুনীয়াকৈ বুজাই দিম। নামাজৰ সম্পূৰ্ণ নিয়ম কানুন, ইশাৰ নামাজৰ নিয়ম কানুন, তাৰাবিৰ নামাজৰ নিয়ম কানুন, বিতিৰ নামাজৰ নিয়ম কানুন মই ধুনীয়াকৈ বুজাই দিম। লগতে তাৰাবিৰ নামাজৰ 4 ৰাকাতৰ মূৰে মূৰে যি দোৱাটি পঢ়িব লাগে, এই দোৱাও যদি আপুনি নাজানে অন্য সৰু এটি দোৱা মই কৈ দিম, এই দোৱা পঢ়িলেও আপোনাৰ তাৰাবিৰ নামাজ আদায় হৈ যাব। বিতিৰ নামাজৰ 3য় ৰাকাতত যি দোৱা কুনুত পঢ়িব লাগে, দোৱা কুনুত পঢ়াটো ৱাজিব হয়। যদি আপোনাৰ দোৱা কুনুত মুখস্থ নাই, অন্য কোন দোৱা পঢ়িলে আপোনাৰ বিতিৰ নামাজ আদায় হৈ যাব মই ধুনীয়াকৈ বুজাই দিয়াৰ চেষ্টা কৰিম। মোৰ প্ৰিয় দিনী ভাই বন্ধুসকল, মোৰ অতি শ্ৰদ্ধাৰ মা আৰু ভনীসকল, আহক আমি আজি ধুনীয়াকৈ ইশা তাৰাবি আৰু বিতিৰ নামাজৰ নিয়ম কানুনখিনি শিকি লওঁ। ৰমজানৰ মাহ আৰম্ভ হৈ গৈছে, আমি যদি এই মাহত আল্লাহৰ ইবাদত কৰি আল্লাহৰ সন্তুষ্টি হাসিল কৰি ল'ব পাৰো, আমি বহুত ভাগ্যৱান হয়। আল্লাহ তাআলাই ৰমজানৰ মাহ দান কৰিছে আমাক মাগফিৰাত কৰিবলৈ, আমাৰ জীৱনত শান্তি কৰিবলৈ, আল্লাহ তাআলাৰ নৈকট্য লাভ কৰিবলৈ। আল্লাহ তাআলা আমাক এটা সোণালী সুযোগ দিছে, এই সুযোগ আমি ল'ব লাগে, আল্লাহৰ ইবাদত কৰিব লাগে। ৰোজা হৈছে আল্লাহ তাআলাৰ সন্তুষ্টিৰ কাৰণে কৰা এটি ইবাদত হয়। আল্লাহ রব্বুল আলামিনে কয় আস-সাওমু লি ওয়া আনা উজজা বিহি, রোজা মোর বাবে আৰু ইয়াৰ প্ৰতিদান মই নিজেই। আল্লাহু আকবার। আল্লাহ তাআলাই কয় রোজা মোর কাৰণে আৰু ইয়াৰ প্ৰতিদান মই নিজেই। যিসকলে আল্লাহ তাআলাৰ সন্তুষ্টি লাভৰ কাৰণে গোটেই দিন পানাহাৰে থাকে, সুবহ সাদিকৰ পৰা আৰম্ভ কৰি সূৰ্য অস্ত যোৱালৈকে গোটেই দিন হালাল খাদ্যৰ পৰাও বিৰত হৈ থাকে, একমাত্ৰ আল্লাহ তাআলাৰ ৰাজি খুশি কৰাৰ কাৰণে আল্লাহ তাআলাই কয় হে সকল বান্দাই মোৰ ওচৰত যি দোয়া কৰে মই তেওঁলোকৰ দোয়া কবুল কৰি লওঁ। আল্লাহ ৰাব্বুল আলামিন মাহে ৰমজানৰ ৰোজা প্ৰতিজন মুমিন মুছলমান আকিল বালিগৰ ওপৰত ফৰজ কৰিছে। আল্লাহ তাআলা কোরআনে কারীমত কয় ইয়া আইয়ুহাল্লাযীনা আমানু কুতিবা আলাইকুমুস সিয়াম কামা কুতিবা আলাল্লাযীনা মিন ক্বাবলিকুম লাআল্লাকুম তাত্তাকুন। হে মুমিনিন সকল, তোমালোকৰ ওপৰত ৰোজা ফৰজ কৰা হৈছে। কুতিবা বিমানা ফুৰিজা, তোমালোকৰ ওপৰত মাহে ৰমজানৰ ৰোজা ফৰজ কৰা হৈছে, যিদৰে তোমাৰ পূৰ্বপুৰুষসকলৰ ওপৰত ৰোজা ফৰজ কৰা হৈছিল, যাতে তোমালোক মুত্তাকিন হোৱা। আল্লাহ ৰাব্বুল আলামিনৰ সন্তুষ্টিৰ কাৰণে যদি আমি ৰোজা ৰাখো, আল্লাহ ৰাব্বুল আলামিন জীবনৰ সকলো গুনাহ খাতা মাফ কৰি দিব। আল্লাহ রাসূল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কয়, সহিহুল বুখারীর রিওয়ায়াত হয়, মান সামা রমাদানা ঈমানান ওয়া ইহতিসাবান গুফিরা লাহু মা তাকদ্দামা মিন যামবিহি। যিজনে আল্লাহ তাআলাৰ সন্তুষ্টিৰ কাৰণে ঈমান আৰু ইয়াকিনৰ সৈতে সওয়াবৰ ইয়াকিন লৈ মাহে ৰমজানৰ ৰোজা ৰাখিলে, আল্লাহ ৰাব্বুল আলামিন তাৰ জীৱনৰ সকলো গুনাহ খাতা মাফ কৰি দিয়ে, তাক নিষ্পাপ মাসুম কৰি দিয়ে। যিজনে ইমান আৰু ইয়াকিনৰ সৈতে সওয়াবৰ ইয়াকিন লৈ মই যে আল্লাহৰ ইবাদত কৰি আছো, আল্লাহ তাআলা নিশ্চয় মোৰ ইয়াৰ জাযায়ে খায়ৰ দান কৰিব, মোক নিশ্চয় ইয়াৰ বদলা দান কৰিব। সওয়াবৰ ইয়াকিন লৈ যিজনে মাহে ৰমজানৰ দিনত ৰোজা ৰাখিলে আৰু ৰাতি তাৰাবিৰ নামাজ পঢ়িলে, কিয়ামুল লাইল আদায় কৰিলে, আল্লাহ ৰাব্বুল আলামিন তাৰ জীৱনৰ সকলো গুনাহ খাতা মাফ কৰি দিয়ে, তাক নিষ্পাপ মাসুম কৰি দিয়ে। সুবহানাল্লাহি বিহামদিহি। ৰমজানৰ মাহ এনেকুৱা এটি ফজিলতৰ মাহ হয়, যি মাহ আৰম্ভ হোৱাৰ লগে লগে আল্লাহ ৰাব্বুল আলামিন জান্নাতৰ দৰজাসমূহ খুলি দিয়ে, জাহান্নামৰ দরজা বন্ধ করে দিয়ে, শয়তানক বান্ধি দিয়ে, বান্দার কারণে ইবাদতের সুযোগ করে দিয়ে। আমার প্রতিজন মুমিন মুসলমানের মনৰ আশা আৰু কামনা বাসনা হৈছে যে কেনেকৈ আমাৰ জীৱনৰ ইবাদতৰ দ্বাৰা, জীৱনৰ বিশুদ্ধ আমলৰ দ্বাৰা কেনেকৈ আমাৰ খালিক, আমাৰ মালিক আল্লাহ ৰাব্বুল আলামিনৰ সন্তুষ্টি লাভ কৰিব পাৰো, কেনেকৈ আমাৰ খালিকৰ ৰাজি খুশি হাসিল কৰিব পাৰো। এই কামনা আৰু বাসনা প্ৰতিজন মুমিন মুছলমানৰ অন্তৰত আছে। আমাৰ জীৱনৰ মেইন মকসদ হৈছে কেনেকৈ আমাৰ জীৱনৰ আমলৰ দ্বাৰা আমাৰ খালিক, আমাৰ মালিকক ৰাজি খুশি কৰিব পাৰো। মাহে ৰমজান আৰম্ভ হৈছে। এই মাহৰ প্ৰথম আশাৰা অৰ্থাৎ প্ৰথম 10 দিন ৰহমতৰ হয়, দ্বিতীয় 10 দিন মাগফিরাতৰ হয়, তৃতীয় 10 দিন অর্থাৎ আখির 10 দিন নাজাতর হয়।
আল্লাহ ৰব্বুল আলামিন এই মাহ আমাক দান কৰিছে আমি যাতে এই মাহত বেছি বেছিকৈ আল্লাহৰ ইবাদত কৰি আল্লাহৰ সন্তুষ্টি লাভ কৰিব পাৰো মোৰ প্ৰিয় দিনী ভাই বন্ধুসকল আৰু শুই থাকাৰ সময় নাই অবহেলা বহুত কৰিছো আল্লাহ তাআলাই সোণালী সুযোগ দিছে এই সুযোগ আমি ল'ব লাগে আমি প্ৰতিজন মুমিন মুছলমানে দিনত আমি ৰোজা ৰাখিম আল্লাহ তাআলাৰ সন্তুষ্টি লাভৰ কাৰণে যি সকলে আল্লাহ তাআলাৰ সন্তুষ্টি লাভৰ কাৰণে মাহে ৰমজানৰ ৰোজা ৰাখে ৰোজদাৰ সকলৰ কাৰণে দুটা পুৰস্কাৰ স্পেশালি দুটা পুৰস্কাৰ আল্লাহ তাআলাই দান কৰিব এটা হৈছে ৰোজদাৰ সকলে যেতিয়া গোটেই দিন ৰোজা ৰাখি ইফতাৰ আগত লৈ বহে ইফতাৰ যেতিয়া দেখা পায় আৰু আল্লাহৰ হুকুমৰ ইন্তজাৰ কৰি থাকে সেই মুহূৰ্তটো দুআ কবুলিয়াতৰ সময় হয় সেই সময়ত বান্দাই যি দোয়া কৰে আল্লাহ ৰব্বুল আলামিনে কবুল কৰে লিসাইমি ফারহাতান রোজদার সকলৰ কাৰণে দুটা পুৰস্কাৰ দুটা আনন্দ এটা হৈছে যে ইফতাৰৰ সময়ত এটা আনন্দ পায় রোজদার সকলে গোটেই দিন ৰোজা ৰাখি ইফতাৰ আগত লৈ বহি যি আনন্দ পায় যি সকলে ৰোজা ৰাখা নাই তেওঁলোকে এই ফুৰ্তি এই আনন্দ অনুভৱ কৰিব নোৱাৰে এয়া আপুনি কাৰোবাক কৈ বুজাব নোৱাৰে যি সকলে ৰোজা ৰাখে তেওঁলোকে সেই আনন্দ ভোগ কৰিব পাৰে পিয়াস যিমানে বেছি হয় পান কৰাৰ মজা হিমান বেছি বাঢ়ি যায় আল্লাহ তাআলাৰ সন্তুষ্টি লাভৰ কাৰণে যদি আমি ৰোজা ৰাখো ইফতাৰৰ সময়ত এটা আনন্দ দ্বিতীয় আনন্দ যেটো এই আনন্দ বহুত ডাঙৰ আনন্দ হয় এই আনন্দ আৰু ফুৰ্তিৰ শেষ নাই হেয়া হৈছে কিয়ামতৰ দিনাখন ৰোজদাৰ সকলৰ আগত আল্লাহ ৰব্বুল আলামিন জালৱায়ে আফৰোজ হ'ব আল্লাহ ৰব্বুল আলামিন নিজকে প্ৰকাশ কৰিব কিয়ামতৰ দিনাখন স্পেশালি ৰোজদাৰ সকলে আল্লাহ ৰব্বুল আলামিনৰ দিদাৰ কৰিব সুবহানাল্লাহ ৰোজদাৰ সকলে যেতিয়া আল্লাহ ৰব্বুল আলামিনৰ দিদাৰ কৰি থাকিব হাজাৰ হাজাৰ বছৰ অতিক্ৰম হৈ যাব তেওঁলোকে গমেই নাপাব আল্লাহু আকবার আল্লাহ তাআলাই নিজকে কেনেকৈ প্ৰকাশ কৰিব কেনেকৈ জালৱায়ে আফৰোজ হ'ব এই কাইফিয়াত একমাত্ৰ আল্লাহই জানে মোৰ প্ৰিয় দিনী ভাই বন্ধুসকল এই মাহৰ আমি ইহতিৰাম কৰিব লাগে সম্মান কৰিব লাগে দিনত ৰোজা ৰাখিব লাগে ৰাতি তাৰাবিৰ নামাজ আদায় কৰিব লাগে মোৰ প্ৰিয় দিনী ভাই বন্ধুসকল আহক আমি আজি শিকিলো তাৰাবিৰ নামাজ আমি কেনেকৈ পঢ়িম ইশাৰৰ নামাজ কেনেকৈ পঢ়িম নিয়ত কেনেকৈ কৰিম তাৰাবিৰ নামাজৰ 4 ৰাকাতৰ মূৰে মূৰে কোন দোয়া আমি পঢ়িম বিতিৰ নামাজ কেনেকৈ আদায় কৰিম আমি ধুনিয়াকৈ আজি শিকিলো মোৰ প্ৰিয় দিনী ভাই বন্ধুসকল সৰ্বপ্ৰথম যেতিয়া ইশাৰৰ আজান হয় ইশাৰৰ আজান হৈ যোৱাৰ লগে লগে পাৰিলে ইশাৰৰ আজানৰ আগতে আপুনি ধুনিয়াকৈ ওযু কৰিব আকাশৰ পিনে চাই কলিমা শাহাদাত আদায় কৰিব আল্লাহৰ ৰাসূল জনাবে মুহাম্মদুৰ ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম ইরশাদ কৰে যিজনে ওযু কৰি আকাশৰ পিনে চাই কলিমা শাহাদাত পাঠ কৰে তাৰ কাৰণে আল্লাহ ৰব্বুল আলামিনে জান্নাতৰ সকলো দৰজা খুলি দিয়ে তেওঁ যি দৰজা দি ইচ্ছা কৰে জান্নাতত প্ৰৱেশ কৰিব পাৰিব সুবহানাল্লাহ সেই কাৰণে আপুনি ধুনিয়াকৈ ওযু কৰিব আৰু আকাশৰ পিনে চাই কলিমা শাহাদাত পাঠ কৰিব আশহাদু আল্লা ইলাহা ইল্লাল্লাহ ওয়া আশহাদু আন্না মুহাম্মাদান আবদুহু ওয়া রাসূলুহু এনেকৈ কলিমা শাহাদাত পাঠ কৰিলে পুৰুষসকল মছজিদলৈ গুচি যাব আমাৰ মহিলা মা ভনীসকল ঘৰত নিৰ্জনত যাই নামাজ পাৰি লৈ থিয় হৈ যাব আৰু সৰ্বপ্ৰথম ইশাৰৰ 4 ৰাকাত সুন্নত নামাজ আদায় কৰিব ইশাৰৰ ফৰজ নামাজৰ আগত যি 4 ৰাকাত সুন্নত নামাজ হয় এই সুন্নত হৈছে সুন্নতে জায়দা এই নামাজ নপঢ়িলেও কোনো গুনাহ নহয় কিন্তু পঢ়িলে বহুত সওয়াব আছে আৰু বিশেষকৈ আপুনি ৰমজানুল মুবাৰকত ইশাৰৰ এই 4 ৰাকাত সুন্নত নামাজো আপুনি পঢ়িব ৰমজানুল মুবাৰক হৈছে বৰকতৰ মাহ ফজিলতৰ মাহ এই মাহৰ এটা নফল অন্য মাহৰ এটা ফৰজৰ সমান সওয়াব হয় এই মাহৰ এটা ফৰজ অন্য মাহৰ 70টা ফৰজৰ সমান সওয়াব আল্লাহ ৰাব্বুল আলামিনে দান কৰে প্ৰত্যেক আমলৰ বদলা প্রত্যেক নেক আমলের বদলা 70 গুণ আল্লাহ রাব্বুল আলামিনে বঢ়াই দিয়ে সেই কারণে ইশাৰৰ 4 রাকাত সুন্নত নামাজ আপুনি পঢ়িব আপুনি ইশাৰৰ 4 রাকাত সুন্নত নামাজৰ নিয়ত এনেকৈ কৰিব মই আল্লাহৰ ওয়াস্তে ইশাৰৰ 4 রাকাত সুন্নত নামাজ পঢ়ি আছো আল্লাহু আকবার এনেকৈ নিয়ত কৰিলে হৈ যাব আৰু যদি আপুনি আৰবিত নিয়ত কৰে এনেকৈ কৰিব নাওয়াইতু আন উসাল্লি লিল্লাহি তাআলা 4 রাকাতি সালাতিল ইশা সুন্নাত রাসূলিল্লাহি তাআলা মুতাওয়াজ্জিহান ইলা জিহাতিল কাবাতিশ শরীফাতি আল্লাহু আকবার এনেকৈ আপুনি নিয়ত কৰিব আৰু প্ৰত্যেক রাকাততে সূরা ফাতিহাৰ পিছত অন্য সূরা মিলাব লাগিব এনেকৈ ইশাৰৰ 4 রাকাত সুন্নত নামাজ আপুনি আদায় কৰিলে তাৰ পিছত 4 রাকাত
ফৰজ নামাজ আদায় কৰিব আৰু ইশাৰৰ 4 ৰাকাত ফৰজ নামাজৰ নিয়ত আপুনি এনেকৈ কৰিব মই আল্লাহৰ ওয়াস্তে ইশাৰৰ 4 ৰাকাত ফৰজ নামাজ পঢ়ি আছো আল্লাহু আকবার আৰবিত নিয়তটো এনেকৈ হ'ব নাৱাইতু আন উছল্লি লিল্লাহি তাআলা 4 রাকাতি সালাতিল ইশা ফরদুল্লাহি তাআলা মুতাওয়াজ্জিহান ইলা জিহাতিল কাবাতিশ শরীফাতি আল্লাহু আকবার এনেকৈ নিয়ত কৰিব আৰু ইশাৰৰ ফৰজ 4 ৰাকাত নামাজৰ প্ৰথম 2 ৰাকাতত সূৰা ফাতিহা পঢ়ি অন্য সূৰা মিলাব লাগিব বাকি 2 ৰাকাতত অকল সূৰা ফাতিহা পঢ়িব এনেকৈ ইশাৰৰ ফৰজ নামাজটো আদায় কৰিলে তাৰ পিছত ইশাৰৰ 2 ৰাকাত সুন্নত নামাজ সুন্নতে মুআক্কাদা এখিনি পঢ়িবই লাগিব আপুনি নিয়ত কৰিব মই আল্লাহৰ ওয়াস্তে ইশাৰৰ 2 ৰাকাত সুন্নত নামাজ পঢ়ি আছো আল্লাহু আকবার আৰু আৰবিত নিয়তটো এনেকৈ কৰিব নাৱাইতু আন উছল্লি লিল্লাহি তাআলা রাকাতাই সালাতিল ইশা সুন্নাতু রাসূলিল্লাহি তাআলা মুতাওয়াজ্জিহান ইলা জিহাতিল কাবাতিশ শরীফাতি আল্লাহু আকবার ইশাৰৰ এতিয়ালৈকে 10 ৰাকাত নামাজ হৈ গল প্ৰথমতে 4 ৰাকাত সুন্নত 4 ৰাকাত ফৰজ আৰু 2 ৰাকাত সুন্নত এখিনি হৈ গল ইয়াৰ পিছত তাৰাবিৰ নামাজ আৰম্ভ কৰাৰ আগত যদি পাৰে আৰু 2 ৰাকাত নফল নামাজ ইশাৰৰ 2 ৰাকাত নফল নামাজ আছে যদি পঢ়ে সওয়াব আছে নপঢ়িলেও কোনো কথা নাই আপুনি যদি পঢ়ে নিয়ত এনেকৈ কৰিব মই আল্লাহৰ ওয়াস্তে ইশাৰৰ 2 ৰাকাত নফল নামাজ পঢ়ি আছো আৰবিত নিয়ত কৰিলে এনেকৈ কৰিব নাৱাইতু আন উছল্লি লিল্লাহি তাআলা রাকাতাই সালাতিল ইশা নফলি মুতাওয়াজ্জিহান ইলা জিহাতিল কাবাতিশ শরীফাতি আল্লাহু আকবার এনেকৈ নিয়ত কৰি ইশাৰৰ 2 ৰাকাত নফল নামাজ আদায় কৰিলে ইয়াতে 12 ৰাকাত নামাজ হৈ গল বাকি থাকিল ভিতিৰ নামাজটো তাৰাবিৰ নামাজৰ পিছত পঢ়িব এতিয়া তাৰাবিৰ নামাজ আপুনি 20 ৰাকাত 2 ৰাকাতৰ নিয়ত কৰি 20 ৰাকাত নামাজ পঢ়িব লাগিব তাৰাবিৰ নামাজৰ নিয়ত আপুনি এনেকৈ কৰিব মই আল্লাহৰ ওয়াস্তে তাৰাবিৰ 2 ৰাকাত সুন্নত নামাজ পঢ়ি আছো আল্লাহু আকবার এনেকৈ নিয়ত কৰিলে হৈ যাব আৰু যদি আৰবিত নিয়ত কৰিব বিচাৰে তেন্তে এনেকৈ কৰিব নাৱাইতু আন উছল্লি লিল্লাহি তাআলা রাকাতাই সালাতিত তারাবিহ সুন্নাতু রাসূলিল্লাহি তাআলা মুতাওয়াজ্জিহান ইলা জিহাতিল কাবাতিশ শরীফাতি আল্লাহু আকবার হাত উঠাওতে আমাৰ মহিলা মা ভনীসকলে অকল কান্ধলৈকে হাত উঠাব আৰু সিনাৰ ওপৰত হাত বান্ধি লব আৰু পুৰুষসকলে কাণৰ লথি বৰাবৰ হাত উঠাব আৰু নাভিৰ তলত হাত বান্ধিব তাৰাবিৰ নামাজ 2 ৰাকাত কৰি আপুনি 20 ৰাকাত নামাজ পঢ়িব লাগিব যেতিয়া 4 ৰাকাত নামাজ হৈ যায় তাৰাবিৰ 4 ৰাকাতৰ মুৰে মুৰে এটা দোয়া আছে বহি বহি এই দোয়া পঢ়িব লাগে এই দোয়া পঢ়িলে বহুত সওয়াব যদি আপুনি এই দোয়া নোৱাৰে তেতিয়া কোন দোয়া পঢ়িলে আপোনাৰ তাৰাবিৰ নামাজ হৈ যাব এই দোয়াটো কৈ দিম প্ৰথমতে যেটো দোয়া আমি পঢ়ো এই দোয়াটো কৈ দিও যদি আপুনি পাৰে লিখি লৈ মুখস্থ কৰিব এই দোয়াটো হল সুবহানাল্লাহিল মালিকিল কুদ্দুস সুবহানাজিল মুলকি ওয়াল মালাকুত سبحان ذي العزة والعظمة والقدرة والهيبة والكبرياء والجبروت سبحان الملك الحي الذي لا ينام ولا يموت أبدا أبدا سبوح قدوس ربنا ورب الملائكة والروح এই দোয়াটো যদি আপুনি পাৰে লিখি লৈ মুখস্থ কৰিব এই দোয়া পঢ়িলে বহুত সওয়াব আছে আৰু যদি এই দোয়া নোৱাৰে তেন্তে আপুনি এই সময়ত বহি থাকা সময়খিনিত এই দোয়া পঢ়িব সুবহানাল্লাহ ওয়ালহামদুলিল্লাহ ওয়ালা ইলাহা ইল্লাল্লাহু আল্লাহু আকবার তিসরা কলিমাটো সুবহানাল্লাহি ওয়ালহামদুলিল্লাহি ওয়ালা ইলাহা ইল্লাল্লাহু আল্লাহু আকবার তিনিবাৰ মান পঢ়িব যদি এইটো আপোনাৰ টান হয় অকল সুবহানাল্লাহ পঢ়িলেও আপোনাৰ তাৰাবিৰ নামাজ হৈ যাব তাৰবিহাতুনৰ পৰা আহিছে ইয়াৰ অৰ্থ হৈছে ৰৈ ৰৈ ৰেষ্ট কৰি কৰি তাৰাবিৰ নামাজ পঢ়া ৰেষ্ট কৰি কৰি পঢ়া অলপমান নামাজ পঢ়িছে অলপ ৰেষ্ট কৰিছে আকৌ নামাজ পঢ়িছে এনেকৈ কিয়ামুল লাইল আদায় কৰিব লাগে এনেকুৱাকৈ আপুনি তাৰাবিৰ নামাজ পঢ়িলে আপোনাৰ কোনো সন্দেহ নাই আপোনাৰ তাৰাবিৰ নামাজ হৈ যাব তাৰাবিৰ যেতিয়া 20 ৰাকাত নামাজ হৈ যায় 20 ৰাকাত শেষ হোৱাৰ পিছত আমি এটা দোয়া কৰো জামে মানে এটা দোয়া তাৰাবিৰ নামাজৰ মুনাজাত এই মুনাজাতটো আপোনাক কৈ দিও যদি আপুনি পাৰে মুখস্থ কৰিব আৰু যদি নোৱাৰে অন্য কোন দোয়া পঢ়িব সেইখিনিও মই কৈ দিম প্ৰথমতে দোয়াটো আমি পঢ়ি লও আল্লাহুম্মা ইন্না নাসআলুকাল জান্নাতা ওয়া নাউযু বিকা মিনান নার ইয়া খালিকাল জান্নাতা ওয়ান নার বিরহমাতিকা ইয়া আজিজ ইয়া গফফার ইয়া করিম ইয়া সত্তার ইয়া রহিম ইয়া জব্বার ইয়া খালিক ইয়া বার
আল্লাহুম্মা আজিরনা মিনান নার ইয়া মুজির ইয়া মুজির ইয়া মুজির বিরহমাতিকা ইয়া আরহামার রাহিমিন। এই দোয়ার দ্বারা আল্লাহ তাআলার পৰা আমি বহুত কিছু বিচাৰো, জান্নাত আল্লাহ তাআলাৰ ওচৰত তলব কৰো, জাহান্নামৰ পৰা পানাহ বিচাৰো, দুনিয়া ও আখিৰাতৰ কল্যাণ আমি বিচাৰো। সেইকাৰণে আপুনি যদি পাৰে এই দোৱাটো মুখস্থ কৰিব, এই দোৱাটো মুনাজাতত আপুনি পঢ়িব। যদি নোৱাৰে তেন্তে নিজৰ ভাষাত আপুনি কি বিচাৰিছে আল্লাহ তাআলাৰ ওচৰত নিজৰ গুনাহবোৰ ব্যক্ত কৰি আল্লাহৰ ওচৰত দোৱা কৰিব। নিজৰ ভাষাত দোৱা কৰিলেও আল্লাহ তাআলাই শুনিব। আপুনি ইস্তিগফাৰ পঢ়িব, মুনাজাতত ইস্তিগফাৰ পঢ়িব, আস্তাগফিৰুল্লাহাল্লাযী লা ইলাহা ইল্লা হুৱাল হাইয়ুল কাইয়্যুম ওয়া আতুবু ইলাইহি, নহলে অকল আস্তাগফিৰুল্লাহ আস্তাগফিৰুল্লাহ আপুনি মুনাজাতত কৰিব পাৰে। ربنا آتنا في الدنيا حسنة وفي الآخرة حسنة وقنا عذاب النار। এনেকৈ মুনাজাত কৰিলেও তাৰাবিৰ নামাজৰ মুনাজাত হৈ যাব। আমি আল্লাহৰ ওচৰত দোয়া কৰিব লাগে। আল্লাহ তাআলাৰ পৰা যদি আমি বিচাৰো তেতিয়া আল্লাহ তাআলাই দান কৰিব, আল্লাহ তাআলা খুশি হয়। বান্দাই যেতিয়া আল্লাহৰ ওচৰত দোয়া কৰে আল্লাহ তাআলা খুশি হৈ যায়। সেইকাৰণে আমি আল্লাহ তাআলাৰ ওচৰত নিজৰ ভাষাত, কোনো যদি আৰবিত আমি দোয়া নাজানো নিজৰ ভাষাত হলো দোয়া কৰো। আল্লাহ তাআলা সকলো ভাষা বুজি পায়। আল্লাহ তাআলা আমাক সৃষ্টি কৰিছে, গতিকে আল্লাহ আমাৰ ভাষাও বুজি পায়। নিজৰ ভাষাত দোয়া কৰিলেও আল্লাহ তাআলা শুনিব। তাৰাবিৰ নামাজ যেতিয়া আপোনাৰ হৈ গ'ল, মুনাজাত হৈ গ'ল, ইয়াৰ পিছত আপুনি বিতিৰ নামাজ পঢ়িব। বিতিৰ নামাজটো ৱাজিব হয়। বিতিৰৰ 3 ৰাকাত নামাজ পঢ়িব লাগে। আপুনি বিতিৰ নামাজৰ নিয়ত এনেকৈ কৰিব, মই আল্লাহৰ ওয়াস্তে বিতিৰৰ 3 ৰাকাত ৱাজিব নামাজ পঢ়ি আছো, আল্লাহু আকবার। এনেকৈ নিয়ত কৰিলে হৈ যাব। আৰবিত নিয়ত কৰিলে এনেকৈ কৰিব, নাৱাইতু আন উছল্লি লিল্লাহি তাআলা সালাসা রাকাআতি সালাতিল বিত্রি ওয়াজিবুল্লাহি তাআলা মুতাওয়াজ্জিহান ইলা জিহাতিল কাবাতিশ শরীফাতি, আল্লাহু আকবার। এনেকৈ নিয়ত কৰিব। আৰু প্ৰত্যেক ৰাকাততে সূৰা ফাতিহাৰ পিছত অন্য সূৰা মিলাব লাগিব। ইয়াতে এটা মাসলা আমি জৰুৰীভাৱে জানিবলগীয়া, যিমান ফৰজ নামাজ আছে সকলো ফৰজ নামাজৰ প্ৰথম 2 ৰাকাততে সূৰা ফাতিহাৰ পিছত অন্য সূৰা মিলাব লাগে। আৰু বাকি 2 ৰাকাত হোক বা 1 ৰাকাত হোক তাতে অকল সূৰা ফাতিহা পঢ়িব লাগে, অন্য সূৰা মিলাব নালাগে। উদাহৰণ স্বৰূপে আপুনি ফজৰৰ 2 ৰাকাত ফৰজ নামাজ 2 ৰাকাততে সূৰা ফাতিহাৰ পিছত অন্য সূৰা মিলাব লাগিব। জোহৰৰ 4 ৰাকাত ফরজ, 4 রাকাত ফরজৰ প্ৰথম 2 ৰাকাতত সূৰা ফাতিহাৰ পিছত অন্য সূৰা মিলাব, বাকি 2 ৰাকাতত অকল সূৰা ফাতিহা পঢ়িব। আসৰৰ 4 ৰাকাত ফরজ আছে, তাতে প্ৰথম 2 ৰাকাতত সূৰা ফাতিহাৰ পিছত অন্য সূৰা মিলাব, বাকি 2 ৰাকাতত অকল সূৰা ফাতিহা। কিন্তু মাগৰিবত 3 ৰাকাত নামাজ, প্ৰথম 2 ৰাকাতত সূৰা ফাতিহা পঢ়ি অন্য সূৰা মিলাব, বাকি 1 ৰাকাতত অকল সূৰা ফাতিহা। ঠিক তেনেদৰে ইশাৰৰ 4 ৰাকাত ফরজ, প্ৰথম 2 ৰাকাতত সূরা ফাতিহাৰ পিছত অন্য সূৰা পঢ়িব আৰু বাকি 2 ৰাকাতত অকল সূৰা ফাতিহা পঢ়িব। আৰু ৱাজিব নামাজ সুন্নত নফল নামাজৰ দৰে প্ৰত্যেক ৰাকাততে সূৰা ফাতিহাৰ পিছত অন্য সূৰা মিলাব লাগে। সেইকাৰণে বিতিৰৰ 3 ৰাকাত নামাজত 3 ৰাকাতত সূৰা ফাতিহাৰ পিছত অন্য সূৰা মিলাব লাগিব। বিতিৰ নামাজৰ 3য় ৰাকাতত সূৰা ফাতিহা পঢ়ি অন্য এটি সূৰা পঢ়ি ৰুকুত যোৱাৰ আগতে আমি আল্লাহু আকবার বুলি হাত উঠাই আকৌ বান্ধিব লাগে। তাৰ পিছত দুআ কুনুত পঢ়িব লাগে। এটা মাসলাটো হল দুআ কুনুত পঢ়াটো ওয়াজিব। বিতিৰ নামাজৰ 3য় ৰাকাতত সূৰা ফাতিহা আৰু অন্য সূৰা পঢ়াৰ পিছত আল্লাহু আকবার বুলি হাত উঠাই বান্ধি লৈ দুআ কুনুত পঢ়াটো ওয়াজিব হয়। আপুনি যদি দুআ কুনুত নাজানে তেন্তে আপুনি নামাজটো কেনেকৈ পঢ়িব? اللهم إنا نستعينك ونستغفرك ونؤمن بك ونتوكل عليك ونثني عليك الخير ونشكرك ولا نكفرك ونخلع ونترك من يفجرك اللهم إياك نعبد ولك نصلي ونسجد وإليك نسعى ونحفد ونرجو رحمتك ونخشى عذابك إن عذابك بالكفار ملحق। এটো হইছে দুআ কুনুত। যদি আপুনি এই দুআ কুনুত না জানে তেন্তে আপুনি বেলেগ দুআ পঢ়িলেও আপোনাৰ কুনুত আদায় হৈ যাব। এই জায়গাত যে দুআ পঢ়া হয় ইয়াকে দুআ কুনুত বলে। ইয়াতে আপুনি এই দুআ না জানিলেও বেলেগ দুআও যদি পঢ়ি দিয়ে, আল্লাহুম্মা গফিরলি যদি আপুনি পঢ়ি দিয়ে, রব্বানা যালামনা যদি আপুনি পঢ়ি দিয়ে, যিকোনো দুআ যদি আপুনি পঢ়ি দিয়ে কুনুত আদায় হৈ যাব। মাসলাটো মনত ৰাখিব। দুআ কুনুত আল্লাহুম্মা ইন্না নাস্তাঈনুকা যদি আপুনি না জানে বেলেগ দুআ পঢ়িলেও কুনুত আদায় হৈ যাব, আপোনাৰ নামাজ হৈ যাব। ইয়াতে কোনো ধৰণৰ সন্দেহ নাই। মোৰ প্ৰিয় দিনী ভাই বন্ধুসকল, ৰমজানৰ মাহ আহিছে। আমি যিবোৰ দুআ নাজানো, যিবোৰ মাসলা মাসাইল নাজানো, কাৰোবাক সুধি হলেও আমি জানি লওঁ।
এটা এটা সোণালী সুযোগ হয় যদি কোরআনৰ এটা আয়াত আমি পঢ়ো কোরআনৰ এটা হরফ পঢ়িলে অন্য মাহত 10টা নেকি হয় রমজান মাহত 70টা নেকি হয় আমি কোরআনৰ সৰু এটা সূৰা আমি শিকি লওঁ সৰু এটা দোয়া শিকি লওঁ এটা ইস্তিগফাৰ শিকি লওঁ স্পেশালি কিছুমান দোয়া ইস্তিগফাৰ আমি শিকি লওঁ আৰু ৰমজান মাহত সেইবোৰ আমি পঢ়ো আল্লাহ তাআলা প্ৰত্যেক নেক আমলৰ 70 গুণ সওয়াব আল্লাহ তাআলা বঢ়াই দিয়ে আমি বেছি বেছি কৈ এই মাহত আল্লাহ তাআলাৰ ইবাদত কৰিব লাগে আল্লাহ ৰাব্বুল আলামিন আমাক সকলোকে সুযোগ দিয়ক তৌফিক দান কৰক যাতে আমি এই মাহত বেছি বেছি কৈ আল্লাহৰ ইবাদত কৰি আল্লাহৰ সন্তুষ্টি হাসিল কৰিব পাৰো সকলোকে আল্লাহুম্মা আমিন ওয়া আখিরু দাওয়ানা আনিল হামদুলিল্লাহি রাব্বিল আলামিন আসসালামু আলাইকুম ওয়া রাহমাতুল্লাহি ওয়া বারাকাতুহু